সো আজি আমি নৱম শ্ৰেণীৰ পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটোৰ অনুশীলনী 13.2 কৰিব ওলাইছোঁ। 1টো কৰাইছিলোঁ মই আগৰ ভিডিঅ'ত, নাম্বাৰ 3টো হ'ব আজি। 3 নাম্বাৰটো দিয়া আছে যে ধাতুৰ পাইপ এডালৰ দিশটো দিয়া আছে 77 চেণ্টিমিটাৰ, এই ডায়েগ্ৰামটো দিয়া আছে আমাৰ। তাৰপাছত ইয়াৰ এক প্ৰস্থছেদৰ অন্তঃব্যাস, ভিতৰৰ যিটো ব্যাস সেইটো 4 চেণ্টিমিটাৰ আৰু বাহিৰৰ যিটো ব্যাস 4.4 চেণ্টিমিটাৰ। তাৰমানে পাইপটো কিমান ডাঠ? 0.4 চেণ্টিমিটাৰ ডাঠ। এতিয়া ভিতৰৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াব লাগে, বাহিৰৰ বক্ৰপৃষ্ঠৰ কালি ওলাব লাগে আৰু মুঠ পৃষ্ঠকালিটো ওলাব লাগিব আমি। গতিকে তিনিটা পাৰ্ট আছে আমাৰ। নাম্বাৰ 3 সলিউশ্যন, যিটো আমাৰ দিশ দিয়া আছে এইটো উচ্চতা হ'ব, আমি চুঙা হিচাপে ধৰিলে এইটো অনুশীলনী। (13.2) 3 নম্বৰ সলিউশ্যন দিয়া আছে h ইকুৱেল 77 চেণ্টিমিটাৰ 4 জুলাই। এতিয়া আমি অন্তঃব্যাসাৰ্ধটো স্মল আৰ বুলি ধৰি লওঁ। লেট ব্যাসাৰ্ধ সমান স্মল আৰ আৰু বহি ব্যাসাৰ্ধ কেপিটেল আৰ। এতেকে আমাৰ কি হ'ব? অন্তঃব্যাস সদায় ব্যাসাৰ্ধৰ দুগুণ হয়। ডেট মিনছ টুৱাইচ আৰ ইকুৱেল 4 চেণ্টিমিটাৰ implies r equal 4/2 r equal 2 centimeter আৰু একেদৰে বহি ব্যাস, গতিকে টুৱাইচ কেপিটেল R ইকুৱেল 4.4 চেণ্টিমিটাৰ, কেপিটেল R ইকুৱেল 4.4/2 চেণ্টিমিটাৰ, R ইকুৱেল 2.2 চেণ্টিমিটাৰ। এতিয়া আমি 1 নম্বৰটো কৰিব যাওঁ যে ভিতৰৰ বক্ৰপৃষ্ঠৰ কালি। ভিতৰৰ বক্ৰপৃষ্ঠৰ কালিটো হ'ব টুৱাইচ পাই, ভিতৰৰ হ'লে স্মল আৰ এইচ, টুৱাইচ 22/7 r ইকুৱেল 2, h ইকুৱেল 77। চ' 11 টাইমছ গ'ল 4488 ইনটু 11 মাল্টিপ্লাই কৰিলে আমি পাম 968 বৰ্গ চেণ্টিমিটাৰ। এতিয়া ছেকেণ্ড পাৰ্টটো আমি কৰিব গ'লে, আমি কি পাম যে বাহিৰৰ বক্ৰপৃষ্ঠৰ কালি, বাহিৰৰ বক্ৰপৃষ্ঠৰ কালি এইটো হ'ব টুৱাইচ পাই কেপিটেল R h, এইচটো স্মলে হ'ব, 22/7 কেপিটেল R হৈছে 2.2, h 77, একে 11 টাইমছ, এইটো 2/4 44, এই দুটা পূৰণ কৰিলে আমি পাম 2.2 ইনটু 11, 44 ইনটু 2 হাতে গ'ল 2, 22, 23, 24, 24.2 টো মাল্টিপ্লাই কৰিলে পাম আমি 1064.8 বৰ্গ চেণ্টিমিটাৰ। এতিয়া থাৰ্ড পাৰ্টটো আমি মুঠ পৃষ্ঠকালিটো উলিয়াব লাগিব। থাৰ্ডটো হৈছে মুঠ পৃষ্ঠকালি। গতিকে মুঠ পৃষ্ঠকালিটো আমাৰ কেনেকৈ হয় যে বক্ৰপৃষ্ঠকালি প্লাছ ওপৰৰ যিটো আমাৰ হেৰি থাকে, ছাপ'জ ডায়েগ্ৰামেটিকেলি যদি আমি লওঁ, মই ৰাফলি এটা আঁকিছোঁ,
ডায়াগ্ৰামেটিকেলি যদি লওঁ আমাৰ বক্ৰপৃষ্ঠৰ কালি প্লাছ ওপৰৰ যিখন ঢাকনি এইখন প্লাছ এইখন এই দুটা আমি এইখিনি গোটেই এজে হ'ল আমাৰ মুঠ পৃষ্ঠকালি গতিকে বক্ৰপৃষ্ঠৰ কালি দুটা আহিব এটা আহিব অন্তবেশৰ কাৰণে এইটো হ'ব টুৱাইছ পাই স্মল আৰ এইচ এটা হ'ব বহি ব্যাসাৰ্ধৰ কাৰণে বেশ নহয় ব্যাসাৰ্ধৰ বাবে টুৱাইছ পাই কেপিটেল আৰ এইচ প্লাছ ওপৰৰ আৰু তলৰ তাৰমানে আমাৰ ওপৰৰ এনেকুৱা হ'ব ইয়াতে আমাৰ এইটো এটা ভিতৰত পাইছোঁ এটা হৈছে বাহিৰৰ এনেকুৱা গতিকে আমি এইখিনিহে লাগিব আমাক পাইপৰ কাৰণে এই অপেন এৰিয়াখিনি নালাগে গতিকে আমি বহি যিটো বৃত্তৰ কালি টুৱাইছ পাই কেপিটেল আৰ স্কুৱেৰ মাইনাছ ভিতৰৰ যিটো আছিলে এইটো হ'ব টুৱাইছ পাই স্মল আৰ স্কুৱেৰ টুৱাইছ পাই স্মল আৰ স্কুৱেৰ গতিকে এইটো হ'ব চ' ইকুৱেল আমি কি পাম টুৱাইছ পাই স্মল আৰ এইচ আমি পাইছিলোঁ 968 এইটো আমি ওলাইছোঁৱে কেপিটেল আৰ এইচটো আমি পাইছোঁ 1064.8 আৰু এইটো আমি এনেকৈ লিখিম টুৱাইছ পাই কেপিটেল আৰ স্কুৱেৰ মাইনাছ স্মল আৰ স্কুৱেৰ ইকুৱেল 968 প্লাছ 1064.8 প্লাছ 22/7 কেপিটেল আৰ আছিলে 2.2 স্কুৱেৰ 2.2 নে হয় 2.2 মাইনাছ স্মল আৰ হৈছিলে 2 স্কুৱেৰ থাৰ্ড ব্ৰেকেট দি দিওঁ 968 প্লাছ 1064.8 প্লাছ 44/7 এইটো আমাৰ ব্ৰেকেটৰ কৰিলে 4.84 minus 4 equal plus 44/7 into 0.84 এইটো 12 বাৰ যাব that means 0.12 so 968 1064.8 প্লাছ 44 আৰু 0.12 মাল্টিপ্লাই কৰিলে আমি পাম 5.28 আৰু এইখিনি আমি এড কৰি দিলে 2038.08 বৰ্গ চেণ্টিমিটাৰ তোমালোকে জোখটো ছাইডত লাগিলে পাতি ল'বা তেতিয়া ভুল নহয় আৰু এইখিনি তিনিটা পাৰ্ট দিয়া আছিলে এনেকুৱা হ'ব নেক্সট নাম্বাৰ 4 নাম্বাৰটো এটা ৰোলাৰৰ কথা কৈছে তোমালোকে জানা এই কি বুলি কয় ক্ৰিকেট খেলৰ যিখন পিচ সমান কৰোঁতে যিখন ৰোলাৰ ব্যৱহাৰ কৰে তেনেকুৱা ধৰণৰ এতিয়া 4 নাম্বাৰটো এনেকুৱা হ'ব আমাক দিয়া আছে ৰোলাৰখনৰ তোমালোকে কি দিয়া আছে কুৱেশ্যনটো চাই ল'বা বেকটো দিয়া আছে 84 চেণ্টিমিটাৰ চ' দিয়া আছে আমাৰ বেক হ'লে কি হয় টুৱাইছ আৰ এইটো মনত ৰাখিবা ব্যাসাৰ্ধৰ দুগুণ 84 চেণ্টিমিটাৰ আৰ ইকুৱেল হ'ব 42 চেণ্টিমিটাৰ এতিয়া আমাৰ ৰোলাৰটোৰ দিশ দিয়া আছে আকৌ এইচ দিশ মানে এইটো এইচ হ'ব উচ্চতা আমি চুঙা হিচাপে ধৰিলে 120 চেণ্টিমিটাৰ এতিয়া ৰোলাৰটোৰ আমি যিটো বক্ৰপৃষ্ঠৰ কালি সেইটো উলিয়াই ল'ম এতিয়া ৰোলাৰখনৰ বক্ৰপৃষ্ঠৰ কালি টুৱাইছ পাই স্মল আৰ এইচ টু 22/7 42 এইচ দিয়া আছে 120 হাতেৰে ইয়াত 6 বাৰ গ'ল 44 6 120 আমি পূৰণ কৰিলে পাম 31,680
পূৰণ কৰি চাবা এইটো 3টা পূৰণ কৰি দিলে আমাৰ গতিকে ইমান বৰ্গ চেণ্টিমিটাৰ এতিয়া আমাৰ খেলপথাৰখনৰ কালি উলিয়াব লাগে এতিয়া তোমালোকে চোৱা ৰোলাৰখন এক পাক ঘূৰিলে ইমানখিনি কালি হ'ব কিন্তু এতিয়া খেলপথাৰখন সম্পূৰ্ণ সমান কৰিব লাগিলে কিমান পাক লাগে 500 পাক লাগে গতিকে 500 পাক লাগিলে আমাৰ যিটো 500ৰ লগত এইটো পূৰণ কৰি দিলে যিটো পাওঁ সেইটোৱে হ'ব আমাৰ খেলপথাৰখনৰ কালি খেলপথাৰখন কালি আৰু সেইটো আমি বৰ্গমিটাৰত উলিয়াই দিব লাগিব গতিকে এতিয়া খেলপথাৰখনৰ কালি এতিয়া খেলপথাৰখনৰ কালি আমাৰ 500 পাক বুলি কৈছে এপাকত কিমান আহে তোমাৰ ৩১,৬৮০ গতিকে 500 পাকত যিমানখিনি আহে ইমান বৰ্গ চেণ্টিমিটাৰ এতিয়া এইটো বৰ্গ মিটাৰত নিব লাগিলে আমি কি কৰিব লাগিব দুটা এশৰে হৰণ কৰিব লাগিব 100 ইনটু 100 তেতিয়া এইটো হ'ব তো বৰ্গ মিটাৰ ইয়াতে কৰি দিলোঁ তেতিয়া আমাৰ কেলকুলেশ্যনত ইজি হ'ব 0 কেঞ্চেল এইটো কেঞ্চেল তেতিয়াহ'লে তলত থাকিলে 10 ওপৰত থাকিলে 3168 ইনটু 5 গতিকে 5ৰে দুবাৰ 2ৰে ইয়াক আকৌ 2 গুণ 2 11 2 5 গুণ 10 1 16 2 8 গুণ 16 2 4 গুণ 8 1584 বৰ্গ মিটাৰ এইটো হ'ব আমাৰ খেলপথাৰখনৰ কালি নেক্সট নাম্বাৰ 5 নাম্বাৰটো একেবাৰে ইজি আমাক স্তম্ভ এটাৰ ব্যাস দিয়া আছে স্তম্ভটোৰ ব্যাস কুৱেশ্যনটো চাই ল'বা তোমালোকে মই শ্বৰ্টলি কৈ দি আছোঁ স্তম্ভটোৰ ব্যাস 50 চেণ্টিমিটাৰ এতেকে স্তম্ভটোৰ ব্যাসাৰ্ধ আর কিমান হ'ব 50/2 that means 25 চেণ্টিমিটাৰ আৰু স্তম্ভটোৰ উচ্চতা দিয়া আছে উচ্চতা h ইকুৱেল 3.5 মিটাৰত দিয়া আছে আমি এইটো চেণ্টিমিটাৰ কৰি লওঁ ইনটু 100 চেণ্টিমিটাৰ হৈ যাব 3500 এটাৰ আগত দশমিক ডেট মিনছ 350 চেণ্টিমিটাৰ এতিয়া প্ৰতি বৰ্গমিটাৰত 12.5 টকাকৈ স্তম্ভটোৰ বক্ৰপৃষ্ঠত ৰং দিয়াৰ খৰচটো উলিয়াব লাগে গতিকে আমি ফাৰ্ষ্ট স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াই ল'ম স্তম্ভটোৰ বক্ৰপৃষ্ঠৰ কালি কিমান হ'ব টুৱাইচ পাই আৰ এইচ সূত্ৰটো মনত ৰাখিবা 22/7 আৰ পাইছিলোঁ 25 এইচ পাইছোঁ 350 কাটি যাব 50 টাইমছ 25 দুগুণ 50 22 50 50 22 0 0 25 পূৰণ কৰিলে হ'ব এইটো 0 0 22 5 গুণ 110ৰ 0 হাতে গ'ল 11 44 11 45 55 ইমান বৰ্গ চেণ্টিমিটাৰ কিন্তু এইটো আমি বৰ্গ মিটাৰত নিব লাগিব কাৰণ প্ৰতি বৰ্গ মিটাৰতহে আমাক 12.5 টকা বুলি কৈছে গতিকে বৰ্গ মিটাৰত উলিয়াই ল'ব লাগিব আমি আনচাৰটো এতিয়া এইটো আমি বৰ্গ মিটাৰত লৈ যাওঁ 55,100 ইনটু 100 তিনিটা 0 কেঞ্চেল হৈ গ'ল 55/10 ডেট মিনছ এটা 0 আছে এটাৰ আগত দশমিক হ'ব ইমান বৰ্গ মিটাৰ এতিয়া ৰং দিয়াৰ খৰচ এতেকে নিৰ্ণয় এতিয়া বা এনেকৈ লিখা এতিয়া
1 বর্গমিটার রং দিয়ার খরচটো হৈছে 12 টকা 50 পইচা এতেকে 5.5 বর্গমিটার রং দিয়ার খরচ হ'ব 12.50 5.5 পূরণ কৰিলে আমি এইটো পাম 68 টকা 75 পইচা গতিকে টান নহয় অঙ্কখিনি বুজি পালে কুৱেশ্যনটো তোমালোকে কুৱেশ্যনৰ লগত মিলাই চাবা ষ্টেপ ৱাইজ ইজি হ'ব তেতিয়া হ'ব আজিলৈকে ইমানেই থাকক তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া আপকামিং ভিডিঅ'ছৰ তোমাৰ ন'টিফিকেশ্যনখিনি পাই যাবা তোমালোকে ঠিক আছে থেংক ইউ